Hello everyone, welcome and welcome back to my YouTube channel. So কি খবৰ আপোনালোকৰ আশা কৰিছো সবেই ভালে আছে আৰু ময়ো ঠিকে আছো। So last vlogত আপোনালোকে দেখা পাইছিলে যে পুটিঙৰ কাম শেষ হৈছে ঘৰত আৰু বহুত দিন হ'ল মই ব্লগ দিব পৰা নাই। ব্লগ ডেইলি বনাব পৰা নাযায় কাৰণ মই স্কুলত যাওঁ আৰু যিদিনা স্কুলত নাযাওঁ সেইদিনা ঘৰত মিস্ত্ৰী কাম কৰি আছে। সো লগতে থাকিব লাগে আৰু তেওঁলোকৰ কাৰণে ৰন্ধা-বঢ়াও কৰিব লাগে। সো আজি আহিলো আমি কালাৰ সিলেক্ট কৰিবলৈ। সো মই ভাবিছো একেবাৰে লাইট কালাৰ লগাম, ইমান ডিপ কালাৰ নলগাও। সো কালাৰখিনি সিলেক্ট কৰা হৈ গল, লোৱা নাই এতিয়া বাৰু লম। আৰু তাৰ মাজতে আমি খালো আৰু তাৰ পিছত গৈ কাপোৰ কিনিলো। Actually মোৰ কাপোৰ লোৱাৰ কোনো মন নাছিলে কিন্তু মিষ্টাৰে জোৰ কৰি লৈ দিলে, সো লৈ ললো। আৰু এতিয়া আমি আহিলো ঘৰৰ কাৰণে লাইট সিলেক্ট কৰিবলৈ সিলিঙৰ কাৰণে আৰু সেইখিনি অলমোস্ট হৈ গল। মাজতে গৈ আমি কিবা এটা খাই আহো বুলি ভাবিলো যেহেতু প্ৰায় সন্ধিয়াই হৈ গল আৰু নগাঁৱৰ ভিউ ইমান ধুনীয়া লাগি আছিল আবেলি টাইমত। আৰু ইয়াত আহি পাপৰি চাট খালো আৰু পাপৰি চাটটো ইমান বেছি ভাল লগা নাই বাৰু ইয়াত, আৰু কিছুমান চকলেট वगैरह লৈ ললো। আৰু তাৰ পিছত ইয়াত টিকলি আহিলে আমাৰ। কি হৈছে? একো হোৱা নাই। আৰু তাই যে দাদাবোৰ লগত আহিছিলে কিন্তু থাকিম বুলি মোৰ লগত থাকি গল, কিন্তু ৰাতি কৈ আছে যে যামগে আম্মা ওচৰত। সো তাইক দি থৈ আহিলো ৰাতিয়ে গৈ। আৰু পিছদিনা এইটো কেকৰ অৰ্ডাৰ আছিলে, এয়া কেক বনালো। আৰু পিছদিনাখন আমাৰ ঘৰৰ কালাৰ লগাই আছিলে, তেতিয়া দেখা পালো যে এটা কালাৰ মানে কালাৰটো অহা নাই, ডাইৰেক্ট হোৱাইট আহি গৈছে। সেইটো আকৌ চেঞ্জ কৰিবলৈ গলো নগাঁও আৰু হেয়া চেঞ্জ কৰি লৈ আহিলো। আৰু সেইদিনাখন যে বতৰ ইমান ভাল আছিলে, মানে বহুত ধুনীয়া লাগি আছিলে চাই, আকাশখন ইমান ধুনীয়া লাগি আছিলে নহয়। আৰু এপিনে আমাৰ ৰুমৰ তিনিটা ৱালত কালাৰ হৈ গল, যিটো একেবাৰে লাইট কালাৰ সেইটো হৈ গল। আৰু তাৰ পিছত এয়া মাস্কিং টেপ দি ডিজাইন কৰা হৈ আছে, যিটো এটা ৱালত ডিজাইন কৰা হ'ব। আৰু সেইটো ডিজাইন মই স্কুলৰ পৰা অহাৰ পিছত এয়া কাপোৰ পিন্ধাই আছে এনেকৈ ডিজাইনটো দেখাই দিলো আৰু তাৰ পিছত কৰিলে তেওঁলোকে। আৰু এতিয়া ইয়াৰ ওপৰত কালাৰ কৰা হ'ব, এয়া কালাৰ ষ্টাৰ্ট কৰি দিলে। আৰু এয়া শাহুমাৰ ৰুম, আৰু এইটো ৰুমত একেবাৰে লাইট কালাৰ ৰখা হৈছে। এইখন ৰুমৰে কালাৰটো উল্টা পুল্টা হৈছিলে, সেইটো আকৌ চেঞ্জ কৰি অনা হ'ল। আৰু এয়া আমাৰ ৰুমত অলমোস্ট হৈয়ে গ'ল কালাৰ, কিন্তু দুবাৰকৈ কৰিব লাগিব, সেইকাৰণে অলপ টাইম লাগিব। আৰু এইটো আছিলে মোৰ সবতকৈ ভাল লগা কাম, এয়া মাস্কিং টেপটো উঠোৱা, ইমান ভাল লাগিছিলে নহয়, পুৰা ছেটিছফাইং আছিলে। আৰু এয়া শাহুমাৰ ৰুমৰ যিটো ডিপ কালাৰ সেইটো লগাই আছে আৰু মাস্কিং টেপৰ ডিজাইনটো ইয়াত কৰা হৈ গ'ল। আৰু সেইটো ডিজাইন মই শ্বৰ্টছত গোটেইখিনি ডিজাইন আৰু হেৰি কালাৰখিনি চিলিঙৰ ডিজাইন মই চব শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাই ল'ব। আৰু তাৰ দুদিনমান পিছত এয়া আহি লাইটখিনি ঠিক কৰিলে, কিন্তু গোটেইখিনি এতিয়াও লগোৱা হোৱা নাই লাইট, মানে কানেকশ্যন নিদিলে, মিস্ত্ৰী অহা নাই, বেলেগত বিজি হৈ আছে মানে। আৰু এয়া গল্ডেন কালাৰ মই কৰি আছিলোঁ আৰু এইপিনে মিষ্টাৰে চাফা কৰি আছে, যিহেতু কালি ভাবিছোঁ যে ঘৰত বস্তুখিনি সোমাই দিম সেইকাৰণে। আৰু এইপিনে মই গল্ডেন কালাৰটো তলৰখিনি কৰি আছোঁ, ওপৰখিনি পিছত কৰিম, মানে তলত বস্তুখিনি থৈ দিলে পিছত কৰিব পৰা নাযাব সেইকাৰণে। আৰু এইপিনে মই কৰি আছোঁ এতিয়া। আৰু এয়া এদিন পিছত মানে শাহুমাৰ ৰুমৰ যিটো মাস্কিং টেপ ডিজাইন আছিলে সেইটো উঠালোঁ আৰু এয়া কালাৰ। তাৰপিছত আকৌ সেইটো ডিপ কালাৰ ওপৰত বেলেগ এটা কালাৰ লগোৱা হ'ল, সেইটো বেছি ডিপ হৈ গৈছিলে সেইকাৰণে। আৰু এইটো কালাৰো বহুত ধুনীয়া লাগিছে। আৰু তাৰ পিছদিনাখন আমি আহিলোঁ নগাঁও, এয়া ফাৰ্ষ্টত আহিলোঁ ষ্টাইল বজাৰৰ পৰা কিবা কিবি ল'লোঁ মিষ্টাৰৰ কাৰণে। আৰু তাৰপিছত এয়া তাল খালোঁ, এইটো বহুত ভাল লাগে খাই মোৰ, আৰু মিষ্টাৰো খালে লগতে। আৰু তাৰপিছত আমি গ'লোঁ কিবা খাবলৈ, যিহেতু আমি ঘৰৰ পৰা খাই অহা নাই সেইকাৰণে বিৰিয়ানী আৰু ৰুমালী ৰুটি চিকেন লোৱা হৈছিলে, সেইখিনি খালোঁ। সো ইয়াত খোৱা লোৱা হোৱাৰ পিছত আমি আহিলোঁ বিশাল মেগামাৰ্টত, আৰু ইয়াৰ পৰা আহি স্প্ৰে ল'লোঁ ঘৰৰ কাৰণে, হেণ্ড ৱাছ আৰু কিবা কিবি বস্তু আছিলে সেইখিনি ল'লোঁ, পিছত দেখাম বাৰু। আৰু এতিয়া ঘৰ আহি পালোঁ আৰু এইখিনি কেকৰ সামান মই লৈছিলোঁ, আৰু লগতে ঘৰৰ কিছুমান সামান, মোৰ কাৰণে এটা টাৱেল লৈছিলোঁ। আৰু এইটো যে মোৰ ইমান কিউট লাগিছিলে বাউলটো, এইটো ল'লোঁ, মই কিছুমান জুৱেলাৰী ৰাখিব পাৰিম এইটোত সেইকাৰণে ল'লোঁ। আৰু এইপিনে ব্ৰাছ আছে আৰু কিবা কিবি ঘৰত লাগি থকা বস্তুৱে ল'লোঁ। আৰু এইটোত মই জুৱেলাৰী ৰাখিম, এইটো দেখাম বাৰু। আৰু এইখিনি কেকৰ সামান, এইখিনি কেকৰ অৰ্ডাৰ আছে, সো লাগিব সেইকাৰণে লৈ আহিলোঁ। আৰু ইয়াৰ ভিতৰতো বহুত আছে, সো এইখিনি মই ধুনীয়াকৈ থৈ লওঁ, তাৰপিছত দেখাই আছোঁ বাৰু আপোনালোকক। আৰু এয়া পিছদিনাখনৰ ভিডিঅ', এয়া আমাৰ ড্ৰয়িং ৰুমৰ অৱস্থা বেয়া, মানে গোটেইখিনি বস্তু ড্ৰয়িং ৰুমৰ ভিতৰতে সোমাই থোৱা হৈছে, যিহেতু দুটা ৰুমত কাম চলি আছিলে একেলগে, আৰু দুয়োখন ৰুমৰ বস্তুখিনি ইয়াতে থোৱা হৈ আছে, একেবাৰে একেলগে পুৰা জাপি থোৱা হৈছে। সো এইখিনি আজি চাফা কৰি আছোঁ,
ইয়াতে ড্ৰেছিংটো চাফা কৰি আছোঁ এতিয়া আৰু ফাইনেলি ৰাতি 12টা বাজিলে বস্তুখিনি ঘৰত সোমাওঁতে ৰাতি সন্ধিয়া টাইমতো লৈছিলে সোমাবলৈ আৰু মানে বেডটো ফিটিং কৰোঁতে বহুত বেছি টাইম লাগিলে আৰু এতিয়া মই ৰাতিয়ে হেৰি কৰি আছোঁ গডৰেজটো চাফা কৰি তাৰ ভিতৰত কাপোৰখিনি থৈ দিম যিহেতু মাটি এতিয়া মানে টাইলছৰ ওপৰতে থোৱা আছে কাপোৰ চব উলিয়াই লৈছিলোঁ যেতিয়া সেইখন ৰুমৰ পৰা ইয়ালৈ আনিছিলে তেতিয়া আৰু ৰাতি প্ৰায় 2টামান বাজিলে আমি আধা কাম শেষ কৰি এতিয়া শুব গৈ আছোঁ আৰু পিছদিনাখন এয়া চাফা কৰি আছোঁ আকৌ আৰু এইপিনে কাপোৰখিনি জাপি থৈ আছোঁ এইপিনে মোৰ গোটেইখিনি মেখেলা চাদৰ লগতে শাৰী আৰু চেলৱাৰ চব মানে বেলেগ বেলেগকৈ ধুনীয়াকৈ জাপি থলোঁ আৰু বহুতখিনি বস্তু এতিয়াও চাফা কৰিবলৈ বাকী আছে ইয়াতে আনি থলোঁ পিছত চাফা কৰিম বাৰু ঈদলৈ মাত্ৰ এদিন আছে আৰু আজি স্কুলৰ পৰা অহাৰ পিছৰ পৰা কাম কৰি আছোঁ আৰু ইমান ৰাতিলৈকে কাম কৰিলোঁ তথাপি কাম শেষ হোৱা নাই আৰু ইয়াৰ পিছদিনাখন আজি স্কুল বন্ধ ঈদৰ আগৰ দিনাৰ ভিডিঅ' এইটো আৰু এতিয়া মই ভইচ অভাৰ কৰি আছোঁ ঈদৰ আগৰ দিনাখনেই ভইচ অভাৰ কৰি আছোঁ এতিয়াও কিছুমান কাপোৰ ইয়াতে বিচনাৰ ওপৰতে আছে সেইখিনি আজি ধুইছিলোঁ সেইখিনি আনি থলোঁ আৰু ইয়াত ড্ৰেছিংটো ছেট কৰিলোঁ আজি আৰু গডৰেজৰ কাপোৰখিনি ধুনীয়াকৈ থলোঁ আৰু কিবাকিবি আছিলে সেইখিনি মুচি ধুনীয়াকৈ চাফা কৰি থলোঁ আৰু এয়া কাপোৰখিনি আছে এইখিনি জাপিলেই মোৰ আজি মানে গোটেইখিনি কাম শেষ হৈ যাব এতিয়া ভইচ অভাৰ কৰাৰ পিছত মই সেইখিনি জাপিম বাৰু আৰু এয়া বিচনা ধুনীয়াকৈ চাফা হৈ গ'ল এতিয়া আৰু কিছুমান কাপোৰ ইয়াতে জাপি থলোঁ এইখিনি ভৰাম চ' আজিৰ কাৰণে এইখিনি